Hello everyone, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাস 10 ৰ অসমীয়াৰ চেপ্টাৰ 7 ভাৰতীয় সংস্কৃতি। এই পাঠটো খুবই ইম্পৰ্টেন্ট হয়। ইয়াৰ পৰা বহুত ভিতৰৰ কোৱেশ্চন আহে। গতিকে আজি মই তোমালোকৰ লগত অনুশীলনীত থকা সৰু কোৱেশ্চনসমূহ আৰু অতিৰিক্ত আৰু ভিতৰৰ কিছুমান কোৱেশ্চন আলোচনা কৰিম। আৰু যিবোৰ অনুশীলনীৰ লং কোৱেশ্চন আছে হেবোৰ এটা বেলেগ ভিডিওত মই তোমালোকক দি দিম। আজি যিখিনি ইম্পৰ্টেন্ট হয় এই পাঠটোত থকা যিখিনি ইম্পৰ্টেন্ট কথা হেখিনি মই আলোচনা কৰিম। গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো। পাঠটিৰ প্ৰথম লাইনটোৱে হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই লাইনটোৰ পৰা বহুত ব্যাখ্যা আহে, বহুত প্ৰশ্ন আছে, অনুশীলনীত পাবা তোমালোকে। গতিকে কি লগ হৈ কি জাতি জনগোষ্ঠী লগ হৈ এটা সমন্বয় হৈছে ইয়াত দিয়া আছে গোটেই পাঠটোত। আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় এনে ধৰণৰ বিভিন্ন সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ সংস্কৃতি কেনেকৈ লগ হৈ ভাৰতখনত ভাৰতীয় সংস্কৃতি ৰূপে সকলোৱে লগ হৈছে, একেলগে আছে, সেই বিষয়ে ইয়াত কোৱা আছে। তাৰপিছত চাবা ইটো লাইন ইম্পৰ্টেন্ট, ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি। ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এইটো কোৱেশ্চনত আছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? এনসাৰত হ'ব ক্ৰমবৰ্ধমান শক্তি। ঠিক তেনেকে ইয়াত আছে সভ্যতাৰ সংস্কৃতি। এই দুটা শব্দৰ মাজত কিবা পাৰ্থক্য আছে নে চিন্তা কৰি চোৱা উচিত। আচলতে এই দুটা শব্দৰ মাজত পাৰ্থক্য আছে। এটা সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। সভ্যতা মানে কি? আমি সমাজত কেনেদৰে মানুহৰ লগত চলিব লাগে, ৰাজনৈতিক ফালতো কেনেদৰে ভাল কামবোৰ কৰিব লাগে, দুইছে আমাৰ সভ্যতা। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয়। সাংস্কৃতিক দিশটো হৈছে এটা বেলেগ দিশ। গতিকে সভ্যতা ভাল হ'লে যে সংস্কৃতিও ঠিক থাকিব এনেকুৱা নহয়। সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। তুমি যদি সভ্য হয়, তোমাৰ আচাৰ ব্যৱহাৰ ভাল, তেনেহ'লে এইটো নহয় যে তোমাৰ সংস্কৃতিও ভাল। হয়তো কিছুমান অশ্লীল নৃত্য গান এইবোৰ কৰি তুমি যদি মানুহৰ লগত ভাল ব্যৱহাৰ কৰা তেনেহ'লে সেইটোৰ কোনো অৰ্থ নাই। সভ্য হ'লে আচাৰ ব্যৱহাৰ ভাল লাগিব আৰু সংস্কৃতি ভাল হ'বলৈ তোমাৰ কালচাৰেল দিশটো ভাল হ'ব লাগিব। তাৰপিছত চাবা এইটো কুৱেশ্যন 2024ত আহিছিল। এইটো ভিতৰৰ কুৱেশ্যন হয়, অনুশীলনীত নাই। এইখিনি দিয়া আছিল যে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এই বিপৰীত পন্থা দুটা কি কি? এনেধৰণৰ কুৱেশ্যন আহিছিল। গতিকে লিখিব লাগিব বিপৰীত পন্থা দুটা হৈছে কাৰুকাৰ্য আৰু জাক জমকতাৰ সৃষ্টি, আনটো হৈছে সংযম আৰু আড়ম্বৰহীনতা। এই দুটা আৰ্টৰ মূল বিপৰীত পন্থা এনেকৈ লিখিব লাগিব। 2023 চনত ইটো আকৌ এটা কুৱেশ্যন আহিছিল, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এনসাৰটো হ'ব এইটো, প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 2021ত এইটো কুৱেশ্যন আহিছিল, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এইটোৱে আহিছিল লং কুৱেশ্যন। সৰু কুৱেশ্যন কোনো ধৰণৰ অহা নাছিল। 2021 চনত এইটো লং কুৱেশ্যন এটাই আহিছিল। আকৌ 2023 চনত কিন্তু তিনিটা কুৱেশ্যন আহিছে দেই। এইটো চেপ্টাৰৰ পৰা অলপমান বেলেগকৈ দিয়া আছিল যে ভাৰতীয় সংস্কৃতি কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল বহলাই লিখা, এনেকৈ আহিছিল। মানে আমাৰ ভাৰতবৰ্ষৰ মানুহসকল বাহিৰৰ পৰা অহা লোকসকলৰ লগত, তেওঁলোকৰ সংস্কৃতিৰ লগত আমাৰ ভাৰতবৰ্ষখন কেনেকৈ মিলিত হৈ গ'ল, সকলোৱে একেলগে কেনেকৈ আমি থাকিব ল'লোঁ, এইখিনি কথা বিৱৰি লিখিব লাগে। চাবা এইখিনি তোমালোকে পায়ে যাবা এইখিনি কথা। ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে। উদাহৰণস্বৰূপে দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি। দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীয়ে আৰম্ভ কৰি ধৰ্ম পদ্ধতি বিশেষো আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে দ্ৰাবিড় পুৰোহিত শ্ৰেণীকো আৰ্য ব্ৰাহ্মণ সমাজৰ মৰ্যাদা দি অন্তৰ্ভুক্ত কৰি লৈছিল। এইখিনিতে সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া কালীয় দমনৰ ব্যাখ্যা মন কৰিবলগীয়া। ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য এটা উদাহৰণ, আৰু এনে উদাহৰণ আৰু বহুত আছে। এইখিনি এনসাৰ লিখিলেই তোমালোকৰ হৈ যাব। গতিকে চোৱাচোন কিমান ভিতৰৰ পৰা কুৱেশ্যনবোৰ আহে। গতিকে এই চেপ্টাৰত থকা
প্ৰতিটো দফাই তোমালোকে মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় তোমালোকৰ উদ্যোগী হোৱা আহা ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি এই তিনিটা চেপ্টাৰ আৰু লাষ্টত আছে প্ৰাচীন ভাৰতীয় শিক্ষা এই কেইটা চেপ্টাৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ ভিতৰৰ পৰা কোৱেশ্চন এই চাৰিটা চেপ্টাৰৰ পৰাই আহে গতিকে ভালদৰে পাঠটো ভালদৰে তোমালোকে পঢ়িবা আৰু এটা ইম্পৰ্টেণ্ট ভাৰতীয় সংস্কৃতি কি এনেধৰণৰ যদি কোৱেশ্চন আহে লিখিব লাগিব ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি মুঠতে প্ৰতিটো লাইনে ইয়াৰ এই পাঠটোৰ ইম্পৰ্টেণ্ট হয় আকৌ এটা কোৱেশ্চন আছে এইটো অনুশীলনীত আছেই চাগে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এনচাৰ হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ নেক্সট এইটো দফাত অজন্তা গুহাৰ বিষয় দিয়া আছে ইয়াৰ বিষয়েও লিখা আহে তোমালোকে ভালদৰে পঢ়িবা অজন্তা গুহাৰ বিষয়ে চাবা এতিয়া অনুশীলনীত থকা যিকেইটা সৰু কোৱেশ্চন আছে সেইকেইটাৰ এনচাৰ মই তোমালোকক দিবলৈ ওলাইছোঁ প্ৰথমটো আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এয়া মই আণ্ডাৰলাইন কৰি যে দেখাইছিলোঁ এনচাৰ হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি নেক্সট কুৱেশ্চন আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এনচাৰ হ'ব ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা 3 নম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে এনচাৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে নেক্সট কুৱেশ্চন আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এনচাৰ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি 5 নম্বৰ কুৱেশ্চন শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল এনচাৰ প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ নেক্সট কুৱেশ্চন আছে এই যে এইমাত্ৰ মই তোমালোকক দেখাইছিলোঁ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এনচাৰ হ'ব ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা 7 নম্বৰ কুৱেশ্চন অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি এনচাৰ হ'ব অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন 8 নম্বৰ কুৱেশ্চন গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে এনচাৰ হ'ব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে 9 নম্বৰ কুৱেশ্চন সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে এনচাৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্থায়ী বোলা হৈছে 10 নম্বৰ হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া মানে যিখিনি তেখেতে ৰচনা কৰিছিল তাৰ ভিতৰত লিখিবলৈ দিছে মই ইয়াত লিখি দিছোঁ তোমালোকৰ যাৰ যাৰ ওচৰত এইখিনি কুৱেশ্চন নাই লিখি ল'বা এইটো কুৱেশ্চনো লিখি ল'বা কাৰণ এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰৰ পৰা কিছুমান কুৱেশ্চন আহিব পাৰে অসম ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল মমতাৰ চিঠি আইতা জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য বালিচন্দা 1959 আৰু মনময়ূৰী 1965 তেওঁৰ কবিতা সংকলন ইয়াৰ বাহিৰেও তেখেতে আধুনিক সাহিত্য সাগৰ দেখিছা হান মিহলি ৰঙা কৰবীৰ ফুল কিউপিড আৰু চাইকি বালিচন্দা এই গাঁও এই গীত মেকং নৈ দেখিলো ইজৰাইল স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য বৰুৱাদেৱে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল ৫৫ নম্বৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল গতিকে এইখিনিয়ে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে কেইটামান বাক্য এতিয়া বলাচোন কেইটামান অতিৰিক্ত প্ৰশ্ন চাই লওঁ এইকেইটাও মই খুব ইম্পৰ্টেণ্ট চাই তোমালোকক বাছি কিনে লিখি দিছোঁ তোমালোকে লিখি ল'বা ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক কোন লিখক হেম বৰুৱা ইংৰাজী ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ নাম হ'ল জন কিটছ ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি সংস্কৃতিৰ অৰ্থ কি সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা হিন্দু শাস্ত্ৰ বিধি কোন যুগৰ অৱদান হিন্দুৰ শাস্ত্ৰ বিধি অনাৰ্য যুগৰ অৱদান অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে বাবৰৰ আলমত কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল অনাৰ্য গোষ্ঠীৰ
উত্তৰ ভাৰতীয় ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ হৰ বৃত্ত আৰু বক্ৰ সভ্যতা কি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি পণ্ডিত ৰাহুল সংকৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে এইটো প্ৰশ্ন 2015 চনৰ HSLCত আহিছিল গতিকে এইটো পাঠৰ কোৱেশ্চন প্ৰতিটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে এইটো চেপ্টাৰ পঢ়িব লাগিব আৰু পাঠটো পঢ়িব লাগিব ভিতৰৰ প্ৰশ্ন বহুত আহে যেহেতু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল দশম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি পাঠ 7 নম্বৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক কৈ দিলো আৰু অনুশীলনীত থকা কোৱেশ্চন সৰুখিনি আজি দিয়া হ'ল মই নেক্সট এটা ভিডিঅ'ত তোমালোকক যিবিলাক লং কোৱেশ্চন আছে ইয়াৰ আৰু ব্যাখ্যা হেইকেটাও তোমালোকক মই দি দিম আশা কৰিছো আজি ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা ভালদৰে পঢ়িবা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই